हेलो फ्रेंड्स কি খবৰ আপোনালোকৰ আশা কৰো আপোনালোক সকলো ভালে আছে আমিও বৰ্তমান ভালে আজি দেখিছেনে এয়া মই লৈ লৈছো প্লাষ্টিক ৰছী হৈতে আজি এটা বেগ বনাম বুলি ভাবিছো এফালে কলা ব্ল্যাক কালাৰ মই ব্ল্যাক কালাৰ দি বেগ বনাম এটো মোবাইল যোনটো আমি মোবাইল ভৰাব পাৰো যে সাইড বেগ সৰু তো হেনেকৈ মই সৰু বেগ এটা বনাম অলৰেডি মই বেগ বনাইছো তিনটা এতিয়া আমি কলা ওয়াৰটো এটো ৰছিটো এটো আমি কাটি লওঁ প্ৰথম মই মোবাইলৰ কাৰণে যেহেতু মই বনাম সেই কাৰণে মই 6.5 ফুটকে মই কাটি লওঁ 12 পিস এফালে মই অলৰেডি কাটি থৈছো আপোনালোকে হেতু জুখেৰে কাটি লব এফালে বলক এতিয়া আমি গাঠো এফালে ওয়াৰ কিডাল দেখিছেনে এই ওয়াৰ কিডাল মই সমান কৰি এই দুটা আগ মই এনেদৰে সমান কৰি এ মাজত দেখিছেনে এনে মাজত ভাঁজ কৰি দিম এনেদৰে আপোনালোকে মাজত ভাঁজ কৰি লব দুই সাইড সমান হ'ব লাগিব দেখিছেনে গুটি কিডাল আমি ওয়াৰ এনেদৰে সমান কৰি লম মাজত বলকচোন এডাল এডালকে গুটি কিডাল एग्जाम खत्म किया आ गया स्कूल से आ गया कैसा रहा एग्जाम अच्छा कितना अच्छा बहुत अच्छा या बेटा आहिले स्कूলৰ পৰা আজি পৰা एग्जाम खतम এতিয়া ছুটি গৰম বন্ধ ছুটি হয়নে গুলু দিন কেতিয়া আহিবা আমাৰ আছে 12 ডাল ওয়াৰ প্লাষ্টিক ওয়াৰ এডাল মই ভাঁজ কৰি লৈছো প্লাষ্টিক ৰছিয়ে এনেকে গাঠি ললো আৰু এডাল হৈছে মোৰ ৰানিং ওয়্যাৰ মই ৰানিং ওয়্যাৰডাল এনেকে লৈ লৈছো এতিয়া মই জুন গিডাল ৰছি কাটি থৈছিলো 12 ডাল ৰছি হে 12 ডাল ৰছিয়ে মই এতিয়া গুটে লাইনটো 12টা ঘৰ বনাই লম এটো মোৰ সৰু বেগ হ'ব মোবাইল থোৱা বেগ সৰু সাইড বেগ অলপ টানি লব ৰছিবোৰ যেহেতু প্লাষ্টিক ৰছি ঢিলা হৈ যায় হেকানে আপোনালোকে টানি অলপ মাজে মাজে টানি লব এফালে দেখিছেনে মই 4টা ঘৰ অলৰেডি মই বনাই ললো এতিয়া মই এনেদৰে গুটে 12টা ঘৰ মই বনাই লওঁ যোনকিডাল মই কাটি থৈছিলো ৰছি 12টা এটো প্ৰথম এনেদৰে ভাঁজ কৰিব আছে এফালে এটোৰ যোনটো ভাঁজ থাকিব এফালে ওপৰ ফালে এনেকে আনিব আকৌ তলৰ হুটাডাল ওপৰলে আনি এইটো দেখিছেনে এয়া তেনেদৰে ভৰাই দিব লাগিব আঠটা এফালে 12টা মই পুরা 12টা লাইন এনেদৰে মই গাঠি ললো এবিলাক মাজে মাজে আপোনালোকে টাইট কৰি থাকিব নহলে ঢিলা হৈ যায় দেখছেনে ঢিলা হৈ যায় এতিয়া মই এডাল জুনডাল ৰানিং ওয়্যাৰ এডাল মই কাটি লম এই দেখছেনে সমান হৈছে একেবাৰে ৰানিং ওয়্যাৰডাল এডালৰ জুখত মই এনেদৰে কাটি লৈছো এডাল সমানকে কাটি লব এতিয়া মই এটো প্ৰসেসতে মই এনেদৰে গাঠি যাম এতিয়া দেখিছেনে মই এই লাইনটো মই জেনেদৰে গাঠিলো ৰানিং ওয়্যাৰ লৈ কিনে এই ওপৰৰ লাইনটো যোনটো মই গাঠিম হেতুটো মই একে ধৰণে ৰানিং ওয়্যাৰডাল লৈ লম প্ৰথম মই এডাল দেখিছেনে এডালৰ পৰা মই জুখ লম এডাল মই লৈ লৈছো এটো একেবাৰে গুৰি দিছেনে এটো মই ভাঁজ কৰি দিছো দেখিছেনে মোৰ ৰানিং ওয়্যাৰ এডাল মই লৈ লৈছো এই ৰানিং ওয়্যাৰডালে মই এটা গাঠি যাম অলপ কলবা হয় এই ফাকটিকে ভৰাই দিম এটা হৈ গ'ল এতিয়া এনেদৰে মই গুটেকিটা গাঠি লওঁ
এনেদৰে মই গোটেই লাইনটো মই কভাৰ কৰি বনাই লওঁ এইফালে দেখিছেনে মই এনেদৰে তিনিটা লাইন গাঁঠি ল'লোঁ এফালে সেম দেখিছেনে এফালে মই ধুনীয়াকৈ গাঁঠি ল'লোঁ তিনিটা লাইন তো বলকচোন এতিয়া আমি ওপৰৰ ডিজাইনটো দিওঁ 12 তো ইফালে দেখিছেনে এতিয়া মই এডাল ৰানিং ৱেৰ আকৌ লৈ লৈছোঁ এডাল এফালে মই 4 ইঞ্চ নহ'লে এইটো মই ইমানটো সৰু সাইজত লৈছোঁ আৰু এফালে মই ইমানটো সৰু লৈছোঁ আৰু এডাল মোৰ ৰানিং ৱেৰ থাকিব এফালে মই এতিয়া এই লাইনটো পা এই প্ৰথম লাইনটো এৰি কিনে এই সেকেন্ড লাইনটো পা মই এতিয়া গাঁঠি যাম সেম একেটা প্ৰসেছতে মই গাঁঠি যাম দেখিছেনে মই এটা প্ৰথম লাইনটো এৰি কিনে এই সেকেন্ড লাইনটো পা মই গাঁঠি গৈছোঁ এতিয়া এইটো প্ৰসেছতে এডাল মোৰ ৰানিং ৱেৰ এইটো প্ৰসেছত মই গোটেই লাইনটো কভাৰ কৰি বান্ধিম তো বলকচোন এতিয়া আমি বান্ধি লওঁ এফালে এডাল জুনডাল ছুটি এডাল যে আমি যে প্ৰথম লৈ লৈছিলোঁ যে এডাল আমি এতিয়া ভিতৰ ফালে এনেকৈ কৰি ভৰাই ল'ম এনেকৈ কৰি এডাল ৰানিং ৱেৰে আমি গাঁঠিম এডাল আমাৰ জুনডাল ৰানিং ৱেৰ আমি গোটেই লাইনটো এডালে দি গাঁঠিলোঁ এডাল ৰানিং ৱেৰ এতিয়া আমি এইটো যোনটো বস্তু ফাক হৈ আছে দেখিছেনে এই বস্তুটোত আমি এতিয়া ভৰাব লাগিব দেখিছেনে প্ৰথম এই লাইনটো যোনটো গাঁঠিছিলোঁ এইটো আমি এনেকৈ লুজ কৰি ল'ব লাগিব দেখিছেনে দুই সাইডে মই এনেকৈ উলিয়াই ল'লোঁ আৰু এইটো ভাঁজ কৰিছোঁ এনেদৰে এইটো মই ভাঁজ কৰি কিনে আৰু এই ফাকটো যোনটো এই ফাকটোত মই এনেদৰে ভৰাই লৈছোঁ তাৰপিছত এইডালে দি ইয়াত এনেদৰে ভৰাই দিম দেখিছেনে অলপ সূতাকেইটা মানে ৰছীকেইটা অলপ টানি ল'ব দেখিছেনে এইটো জইন হৈ গ'ল আমাৰ এতিয়া আমাৰ এই যোনডাল সূতা এডাল এইটো সাইডৰ পৰা আনি কিনে আমি আকৌ কন্টিনিউ এনেকৈ গাঁঠি গৈ থাকিম যোনদৰে মই এনেকৈ দেখাইছিলোঁ এইটোত ভাঁজ কৰি এনেকৈ বহাব লাগিব সেনেদৰে আমি একেটা প্ৰচেছতে আমি গোটেই ৰাউণ্ডটো কভাৰ কৰি বনাই ল'ম ৰ'ব এই লাইনটো সেকেন্ড লাইনটো পৰা গাঁঠিছোঁ এনেকৈ কৰি সেম প্ৰচেছ এইটো দেখিছেনে এনেদৰে আমি গাঁঠি ল'ব লাগিব এনেদৰে আমি গোটেই লাইনটো গাঁঠি গৈ থাকিব লাগিব তেতিয়াহে আমাৰ বেগটো এটা ধুনীয়া লুক হ'ব ধুনীয়া এটা শেপত আহিব এনেদৰে অলপ ওয়াৰবিলাক আপোনালোকে মই আগতেও কৈছিলোঁ টানি টানি থাকিব নহ'লে কি হ'ব বেগটো অলপ ঢিলা টাইপৰ হৈ যাব সেইকাৰণে আপোনালোকে যেতিয়া ফুলটো গাঁঠিব এনেদৰে তেতিয়া আপোনালোকে ওয়াৰবিলাক টানি টানি ল'ব এতিয়া মই এই ফুলটো গাঁঠিম যে এই ওয়াৰডাল মই অলপ টানি ল'ম তেতিয়া বস্তুটো টাইট হৈ থাকিব এনেদৰে বলক গোটেই লাইনটো মই গাঁঠি লওঁ তেনে মই ইমানখিনি গাঁঠি ল'লোঁ এইটো আমাৰ পঠালিটো আৰু দেখিছেনে এফালে মই ইমানখিনি গাঁঠি ৰেডি কৰিলোঁ এতিয়া মই এনেদৰে গোটেই লাইনটো মই মানে গাঁঠি ল'ম যিমানটো আমাৰ মোবাইলৰ ইঞ্চ অলপ ল'ম
Bye.